আছে আছে আছে। নমস্কাৰ বন্ধুসকল, তো আমি আজি আহিছোঁ আমাৰ 1 নং শৈতানগুৰি চাওক এটা সাপ ৰেস্কিউ কৰিবৰ কাৰণে। তো এই সাপটো একচুৱেলি বহুত ডাঙৰ সাপ। তো সাপটো চাওক ইয়াত ঠাকুৰৰ তলত সোমাই আছে। তো সাপটো আমি এতিয়া ৰেস্কিউ কৰিম। আপোনালোকক চাওক কেনেকুৱা ৰেস্কিউ কৰোঁ সাপটো আমি। তো সাপটো চাওক একচুৱেলি বিৰাট ডাঙৰ সাপ। টিনে কাটবো। তো চাওক বন্ধুসকল, একচুৱেলি এই সাপটো চাই আছে আপোনালোকে। এইটো সাপ কিন্তু বহুত ডাঙৰ, কিন্তু এইটো সাপৰ একচুৱেলি বিষ নাই। আৰু এই সাপটো যদি কেতিয়াবা কামুৰিছে আপোনালোকে ভয় খাব নালাগে, কাৰণ এইটো ইমান প্ৰয়োজন নাই। আৰু এই সাপে কিন্তু কামোৰে খুব কম। এইটো সাপৰ কিন্তু বহুতে কৈ থাকে এইটো লেংগুৰত কোবাই থাকে। একচুৱেলি ইয়াৰ বিষ নাই, একদম নিৰ্বিষ সাপ এইটো। ইয়াৰ নামটো হৈছে ভীমৰাজ সাপ। তো একচুৱেলি এই সাপবিলাক যদি কেতিয়াবা ঘৰত সোমাই আপোনালোকে মাৰিব নালাগে। এই সাপবিলাক ঘৰত অহাৰ কাৰণটো হ'ল কি, এই যে ভেকুলী চেকুলি থাকে এইটোৰ কাৰণে সোমাই থাকে। একটা বস্তা দেন। পার হয়ে এই ফলে রাস্তাটা যে সোমাই আছে না, বস্তার না